সকলোকে নমস্কাৰ জনাই মোৰ অতি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। যিহেতুকে 22 জানুৱাৰী একেবাৰে আমাৰ সন্মুখত দুৱাৰদলিত পদূলিমুখত হয় দে আৰু সেই 22 জানুৱাৰী দিনটো কি হ'ব গৈ আছে, মহাপ্ৰভু ৰাম মন্দিৰৰ প্ৰতিমা স্থান প্ৰতিষ্ঠান হ'ব গৈ আছে। কিমানে ভাল খবৰ, কিমান এটা শুভ সংবাদ হয় নাই বাৰু। আৰু আমাৰ ভাৰতবৰ্ষৰ কাৰণে এটা বহুত ভাল দিন আৰু এই দিনটো ইতিহাসত ৰৈ যাব। অকল ভাৰতত নহয়, গোটেই বিশ্বতে ইতিহাসত থাকি যাব যে 22 জানুৱাৰীটো মহাপ্ৰভু ৰামৰ স্থান প্ৰতিষ্ঠান হৈছিলে। কিমান এটা ভাল খবৰ। আৰু এই ৰাম মন্দিৰটো বহু দিনৰ পৰা নিৰ্মাণ কৰি আহি আছে, দ্ৰুত গতিত নিৰ্মাণ কাৰ্য চলি আছে। আৰু যিহেতুকে বেছি দিন নাই বা বেছি সময় নাই, মাত্ৰ গণিব পৰা কেইটামান দিন আছে মাজতে, আৰু সেইকাৰণে দ্ৰুত গতিত নিৰ্মাণ কাৰ্য চলি আছে। কিন্তু ৰাম মন্দিৰটোৰ প্ৰথম যিখন দুৱাৰ, মূল দুৱাৰ, আৰু দুৱাৰখন ইতিমধ্যে স্থাপন কৰা হ'ল আৰু দুৱাৰখন কৰিছে সোণেৰে। আৰু সোণৰ দুৱাৰ যিটোকে ৰাম মন্দিৰৰ মূল দুৱাৰ হিচাপে প্ৰতিস্থাপন কৰিছে, আৰু সেই দুৱাৰখন দেখি বহুত ভক্ত হতবাক হৈছে, আচৰিত হৈছে। ইমান ধুনীয়া, দেখিবলৈ ইমান ধুনীয়া লাগিছে, কেনেকৈ কি কৰি বনালে আচৰিত। আৰু ৰাম মন্দিৰত বহুতো দুৱাৰ লাগিব, কিন্তু বহুত দুৱাৰ, সকলো দুৱাৰ কাঠেৰে নিৰ্মাণ কৰা হ'ব। খালি 13খন দুৱাৰহে সোণেৰে বনাইছে। আৰু 13খনৰ ভিতৰত যিখন মূল দুৱাৰ, প্ৰথম যিখন দুৱাৰ, সেইখন দুৱাৰ ইতিমধ্যে বনোৱা হ'ল, লগোৱা হ'ল। সেইকাৰণে ৰাম মন্দিৰ দেখিবলৈ বেছি ধুনীয়া লাগিছে আৰু ভক্তসকলে আচৰিত হৈছে, হতভম্ব হৈছে, বহুত বেছি ভাল লাগিছে। আৰু যেতিয়া 13খন দুৱাৰ সকলোখিনি লগাব, ভাল লাগিব। আৰু এই দুৱাৰকেইখনত চিহ্ন হিচাপে কি থাকিব গম পাই নাই? হাতী, নাগাৰা আৰু ফুল, এইখিনি বস্তু দুৱাৰত থাকিব, বহুত বেছি ভাল লাগিব। সেই ৰাম মন্দিৰটো দেখিবলৈ শুৱনি হৈ যাব। আৰু এই সোণৰ দুৱাৰখন ক'ৰ পৰা আনিছে, ক'ত বনাইছে আপোনালোকে জানেনে? হায়দৰাবাদৰ এটা কোম্পানীত বনোৱা হৈছে সোণৰ দুৱাৰখন। আৰু সেই কোম্পানীটো কৰ্মশালাই ইমান ধুনীয়াকৈ বনাই দিলে, সজাই দিলে, সঁচাকৈ শলাগ ল'বলগীয়া কাম কৰিছে। সেই সোণৰ দুৱাৰখন দেখিবলৈ বহুত বেছি ধুনীয়া লাগিছে। ৰাম মন্দিৰৰ এটা বহুত বেছি উজ্জ্বল কৰি তুলিছে। ভাল লাগিছেনে? আৰু এটা কথা কৈ আছোঁ যে ৰাম মন্দিৰৰ কিছুমান ৰাম মন্দিৰৰ সন্মুখত যিবিলাক মাটি আছে, আৰু সেই মাটি প্ৰায় 10 বৰ্গ ফুট মাটি কোনে কিনিছে গম পাই নাই? আমাৰ সকলোৰে মৰমৰ বিগ বি, অমিতাভ বচ্চন, জনপ্ৰিয় এক্টৰ, তেখেতে কিনিছে ৰাম মন্দিৰৰ সন্মুখৰ মাটিখিনি। আৰু সেই মাটিখিনি কিনিছে প্ৰায় 14 কোটি টকাত মাটিখিনি ক্ৰয় কৰিছে। এটা কাৰণতে তেখেতে হেনো ৰাম ভক্ত বা এটা আধ্যাত্মিক ভক্ত, তেওঁৰ সংযোগ হৈ আছে। সেইকাৰণে তেওঁ সদায় ৰাম মন্দিৰৰ লগত থাকিব বিচাৰে, অযোধ্যাত থাকিব বিচাৰে। আৰু সেই মাটিখিনিত এতিয়া তেওঁ ডাঙৰ অট্টালিকা সজাব আৰু তাতে তেওঁ জীৱনটো কটাব বুলি ভাবিছে। কিমানটা ভাল কাম কৰিছে, তেখেতৰ কাৰণে বহুত ভাল কাম, সেইটো ভাল লাগিছে। আৰু ৰাম মন্দিৰত এতিয়া ভক্তৰ সোঁত বৈ আছে, সকলোৱে যাব খোজে, গৈ আছে। আৰু কোনে কোনে যাব গম পাই নাই? আমাৰ অসমৰ কাক কাক ইনভাইট কৰিছে গম পাইছেনে? বহুত ব্যক্তিক ইনভাইট কৰিছে। আৰু ইনভাইট কাক কাক কৰিছে মই আজিৰ ভিডিঅ'ত নকওঁ, নেক্সট ভিডিঅ'ত আপোনালোকক জনাই আছোঁ। মোৰ ভিডিঅ'বোৰ কণ্টিনিউ কৰি থাকিব, চাই থাকিব, গম পাব আমাৰ অসমৰ কোন কোন ব্যক্তিক ইনভাইট কৰিছে ৰাম মন্দিৰলৈকে, গম পাই আছে। গতিকে নেক্সট ভিডিঅ'লৈ ৱেইট কৰক। আৰু তেতিয়ালৈ হাঁহি থাকক, এনাৰ্জি থাকক, ফুল এনাৰ্জিত, আৰু ৰাম মন্দিৰ, ৰাম ভক্ত হৈ জয় শ্ৰীৰাম।